যি বাৰে তোৰ কাৰণে ৰৈ থাকোঁতে গাখীৰ যে গৰম কৰিছিল কথাষাৰ পাহৰিয়ে গ'ল। তাৰপাছত আৰু কি, গাখীৰ উতলি সোপাকে পৰিল। এতিয়া সেইকাৰণে খা আৰু লাল চাহ। মই এনেও লাল চাহ খাই ভাল পাওঁ। মই কিন্তু গাখীৰ চাহ খাই ভাল পাওঁ দেই। আপুনি কি খাই ভাল পায় সেয়ানো মোক কিয় লাগিছে? মোৰ ল'ৰাইটো লাল চাহ খায়ে ভাল পায়। তুমি বেয়া পাব বুলি ভাবিয়েই সি এনেকে কৈছে। হ'ব, মোৰ ল'ৰাই কি খাই ভাল পায় নাপায় সেয়া মই ভালদৰে জানো ন অনুৰাগ? সেয়া শুনিলেতো। আৰু শুনক, আপুনি মোৰ ল'ৰাটোক মোৰ বিষয়ে কৈ কৈ আপোনাৰ ফলীয়া নকৰিব কিন্তু। মা, ল'ৰা এনেও মাকৰ ফলীয়াই হৈ দিয়া, তুমি সেইকাৰণে চিন্তাই নকৰিবা। আৰু মোৰ ফলীয়া কৰিবলৈ গৈ তোমাৰ গোৱাল গালি খাবলৈ মন নাই দেই। তোমাৰ গালিবোৰ তিতা কেৰেলাতকৈ তিতা, মানে ব্ৰহ্ম তিতা। ইছ, এই মানুহজনৰ মানে মোক ঠাট্টা কৰাৰ বাহিৰে বেলেগ একো কামেই নাই। তই কালি ৰাতি হস্পিটেলত ৰখাৰ পৰা আজি দেউতাক ডিচাৰ্জ দিয়াৰলৈকে যিখিনি কৰিলি মোৰ দেখি সঁচাই ভাল লাগিলে জান। কাৰোবাৰ প্ৰতি অভিমান থাকিলেও মই মোৰ কৰ্তব্য পাহৰি নাযাওঁ বা। সেইটোৱে ভাল কথা। বিপদৰ সময়ত মই মোৰ ফেমিলি মেম্বাৰৰ লগত থাকিমেই। সন্তৰা, তাৰ কাৰণে মোক কোনোবাই ক'ব নালাগে। নিজৰ মা দেউতাৰ বেমাৰত কেয়াৰ লোৱা সেই হিউমেনিটিখিনি অন্ততঃ মোৰ আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু নাজানো কিয় সকলোৱে মোক দয়া মমতা নোহোৱা ছোৱালী এজনী বুলিয়েই ভাবে। বিকি, তই অফিচৰ পৰা আহি পাই আকৌ লেপটপত ধৰিলি যে? এই মেইল এটা চেক কৰি আছো। নালাগে মেইল চেক কৰিব, এতিয়া এইটো থ। দে মই অফ কৰি দিওঁ। আৰে বা, কি কৰিছ এইবোৰ তই? অফিচতো কাম, ঘৰতো কাম, এনেকৈয়ে তই জীৱনটো জীয়াবি নেকি? হা, এটলিষ্ট ঘৰত থকা সময়খিনিত এনজয় কৰ, চিনেমা চা, গান শুন, মোৰ লগত আড্ডা মাৰ। বা, আৰু তোৰ অফিচত ভাগৰ লাগি আহিছে নহয়, ৰহ তোৰ কাৰণে মই স্পেচিয়েল কফি একাপ বনাই আনো। আৰে তই কিয় বনাব লাগে? জোনক ক। মোৰ ভাইটিৰ কাৰণে কাম কৰা মানুহে কফি বনাব লাগে, তোৰ কাৰণে মই স্পেচিয়েল কফি বনাম। আচ্ছা, এতিয়া তই 2 মিনিট ৰ, আমি দুজনৰ কাৰণে বঢ়িয়া কফি দুকাপ বনাই আনি আছো, তাৰ পাছত আমি চেজ খেলিম। ইয়াত দেখোন নেটৱৰ্কৰ বহুত ইছ্যু। নেটটো শ্ল' চলিছে। অফিচিয়েল ফোনবোৰো ভালদৰে এটেণ্ড কৰিবই পৰা নাই। এতিয়া দুহিতাই যদি কথাটো ক'বলৈ কল কৰে, মই বাৰু কথা কেনেকৈ পাতিম? ডেকা ল'ৰা, কি ভাবি আছ? একো ভবা নাইতো। তোৰ এই বয়সটো আমিও পাৰ কৰি আহিছো নহয়, সেইকাৰণে নিজানত অকলশৰে বহি কি ভাবি থাক জানো দে। দেউতা, বাকী তোক ঘৰলৈ অনাৰ দায়িত্ব ভাস্কৰকহে দিছিলো, সি নাহিল যে কিয়? আমি দুয়োটা একেলগে আহিছিলোঁ। মই ঘৰ সোমালোঁ, সিও নিজৰ ঘৰলৈ গ'ল। সি একেবাৰে ইমান ডাঙৰ মানুহ হ'লনে যে সি আমাৰ ঘৰত সোমাই চাহ একাপো খাই যাব নোৱাৰে? সিও বহুত দিনৰ পিছত ঘৰলৈ আহিছে, সেইকাৰণে ইয়াত সোমাই দেৰি নকৰিলে আৰু। হ'ব দিয়া, সি আছে নহয় 2 দিনমান, আহিব আৰু এদিন। আহিব কবি ভাস্কৰক, মই মাতিছোঁ বুলি কবি। হ'ব, কম দিয়া। আচ্ছা, এতিয়াতো মই ঘৰলৈ আহিলোঁ, এতিয়া কোৱা না কি কথা আছে মাৰ মোৰ লগত? তুমিও সম্পূৰ্ণকৈ নাজানিলেও এটলিষ্ট এটা হিণ্ট দিয়া। হিণ্ট মই দিব নোৱাৰোঁ। কিয়? কাৰণ বাৰে তোক এটা ছাৰপ্ৰাইজ দিব বিচাৰিছে। ছাৰপ্ৰাইজ? চাওঁ গাৰুটো উঠাই দিওঁ, লাহেকে বহি দিয়ক। মই গাৰুটো ঠিক কৰি দিছোঁ, ৰ'ব পিছলৈ আহক। হেৰি, কোৱা। আপুনি কি মোক এতিয়াও বেয়া পাই আছে নেকি? কিয় সুধিলা? মোৰ কাৰণেতো আপোনাৰ এনেকুৱা হ'ল। মানে বিপি বাঢ়িল। মই যদি সময়ত আপোনাক দৰৱ খুৱাই থকা হ'লে আপোনাৰ কেতিয়াও এনেকুৱা নহয়। মৰমী, পাৰিলে মোক ক্ষমা কৰি দিয়ক। তুমি মোক কিয় ক্ষমা খুজিছা? তুমি জানি বুজিতো ভুল কৰা নাই। জানি বুজি নকৰিলেও মইতো জানিব লাগিছিল আপুনি কেতিয়া দৰৱ খাইছে, আপোনাৰ দৰৱখিনি আছেনে নাই। মই কেনেকৈ ইমান দায়িত্বহীন পত্নী হ'লো? হ'ব দিয়া, এতিয়া এইবোৰ কথা কৈ মনটো বেয়া কৰিব নালাগে। আপোনাৰ যদি কিবা এটা হ'ল হয়, মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলোহেঁতেন। মই গোটেই জীৱনটো অনুশোচনা কৰিয়ে পাৰ কৰিবলগীয়া হ'লহেঁতেন। কি? মই মৰি মৰি জীয়াই থাকিলো হয়।
মৰমী দুয়োটাই মোক কি কথা ক'ব খুজিছিল কি কথা তাইৰ আধাখনীয়া হ'ল আৰু মোৰ লগত যদি তাই কিবা বিশেষ কথা আছিলেই তেন্তে এতিয়ালৈ দুয়োটাই মোক কণ্টেক্ট কিয় কৰা নাই লাহে লাহে খোজকাঢ়া মই পাৰিম নহয় মই সুস্থ হৈছোতো তুমি সম্পূৰ্ণৰূপে এতিয়াও ঠিক হোৱা নাই দেউতা তুমি এতিয়াও দুৰ্বল হৈয়ে আছা দুইটা এনেকে ক'লে নহ'ব নহয় তুমি যেতিয়ালৈ সম্পূৰ্ণকৈ ঠিক নোহোৱা আমাৰ কথা মতেই চলিব লাগিব হ'ব দে শুনিম এতিয়া অলপ খোজকাঢ়ি ভিতৰলৈ যাম বল মা হা জেঠাই ফোন কৰিছিল হয় নেকি মই বাইদেউলৈ ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ কিন্তু দেউতাৰ হঠাতে গা বেয়া হোৱাৰ কাৰণে ফোন কৰিবলৈ থাকি গ'ল বুজি পাইছো মা বাইদেৱে কি ক'লে বাৰু ফোনত হাস্পাতাললৈ গ'লনে টেষ্টবোৰ কৰাবলৈ অঁ কৰালে ৰিপৰ্টো দিলে ৰিপৰ্টত কি আহিল হেৰি মাছ মাংস কিবা অকণমান আনিব লাগিছিল নেকি আমাৰ ই দেখোন বহুত খিনাইছে তাত ভালকৈ খোৱা বোৱা নকৰে হ'বলা কোনটো তাক তুমি কিনোৱা দেখিলা মইতো ঠিকেই দেখিছো আপুনি মানে চশমা পিন্ধাৰ পিছতো ভালকৈ নেদেখে নেকি আপোনাৰ চাগে চকুৰ পাৱাৰ আৰু কমিছে মোৰ ল'ৰাটো যে খিনাইছে সি যে কলা পৰিছে আপোনাৰ চকুতেই পৰা নাই অ এতিয়া মানে মোৰহে চকুৰ পাৱাৰ কমিলে নহয়নো কি কমিছে যদি কমিছে আৰু বয়সো হৈছে নহয় পিছে অনুৰাগ খোৱাৰ পৰা উঠিল নে নাই নাই উঠা এতিয়ালৈকে উঠা নাই শুৱক দিয়ক তাতো সোনকালে শুই উঠি ঘৰৰ কাম কৰিহে অফিচ যাব লাগে অফিচৰ পৰা আহি আকৌ ভাতত লাগিব লাগে সেইকাৰণে ঘৰতে অকণমান দেৰিলৈকে শুই আৰাম কৰক দিয়ক কিন্তু সি দেৰিলৈকে শুই থাকিলে যদি আলহী আহি পায় তেতিয়া কি হ'ব আলহীক সময় মই দিছো আলহী সেই সময়তে আহিব আলহীগৰাকী তেন্তে তোমাৰ বাধ্য যেন পাইছো ভৱিষ্যতেও বাধ্য হ'ব লাগিব নহ'লে আলহীক মই এইখন ঘৰলৈ নিমন্ত্ৰণেই নিদিওঁ নহয় টেবলেটটো খালো নহয় এতিয়া আৰু চিন্তা নাই মই স্কুললৈ ওলাওঁগৈ দেই ঠিক আছে দেউতা স্কুল ক্ষতি কৰি থাকিলে ল'ৰা ছোৱালীবিলাকৰ বৰ অসুবিধা হয় নহয় তাতে ইউনিট টেষ্টো আহি আছে আগতে তুমি নিজে ঠিক হৈ লোৱাচোন তাৰ পাছত আনৰ কথা ভাবিবা আৰু তুমিয়ে দেখোন কোৱা দেহা থাকিলেহে বেহা দেউতাৰ গা ঠিকেই হোৱা নাই আৰু এটা বেয়া খবৰ আহিলেই বেয়া খবৰ মানে কি বেয়া খবৰ জেঠাইৰ গাটো বেয়া আছিল নহয় অঁ এতিয়া ডক্তৰক দেখুৱাই গম পালে জেঠাইৰ বোলে গল ব্লেডাৰৰ প্ৰব্লেম হৈছে কি অঁ জেঠাই আগতে কথাটো গম নাপালে যে চিমটমছবোৰ কণ্টিনিউ হোৱাৰ পিছতহে হস্পিটেলত গৈ আল্ট্ৰাচাউণ্ড কৰাৰ পিছতহে কথাটো গম পালে কিন্তু তেতিয়ালৈ বোলে যথেষ্ট দেৰি হৈ গ'ল দেৰি হ'ল অঁ যদি সোনকালে অপাৰেশ্যন নকৰে তেতিয়া ইনফেকশ্যন হৈ গল্ড ব্লেডাৰ বাৰ্ষ্ট হোৱাৰো চান্সেছ আছে কি অঁ তেন্তে মই বাইদেউৰ খবৰ ল'বলৈ যাব লাগিব দেউতা আমি আছো নহয় তুমি বেছি চিন্তা নকৰিবা কিন্তু আমি কিবা এটা ব্যৱস্থা কৰিম দিয়া অনুৰাগ তই এটা ভাল চাৰ্ট পিন্ধছোন যা কিন্তু কিয় মইতো এতিয়া ঘৰতে থাকিম ঘৰত থাকিলেও পিন্ধ কিন্তু কাৰণটো কি কাৰণ আজি আমাৰ ঘৰলৈ আলহী আহিব আলহী অঁ কোন আলহীনো দেখিলে গম পাবি নহয় কি অঁ তোৰ লগত চিনাকি কৰাই দিম কেৱল অহাৰ পিছত তই ভালকৈ কথা পাতিবি যাতে আলহীয়ে তোক কোনো ক্ষেত্ৰতে বেয়া পাই নাযায় বুজিলি মই আৰু এইখন ঘৰত বেছিদিন থাকিলে মায়ে মোক বিকিৰ বিয়াৰ বাবে হেঁচা দি থাকিব ময়ো মাৰ কথা ৰাখিবলৈ যদি বিকিক বাৰে বাৰে বিয়াৰ কথা কৈ থাকোঁ সি এদিন কনভিন্স হৈ যাব যিটো মই নিবিচাৰোঁ বিকিৰ মনত মোৰ প্ৰতি মৰম কেয়াৰ আৰু ৰেচপেক্ট কম হ'বলৈ দিব নোৱাৰোঁ মোক দিয়া ইম্পৰ্টেঞ্চখিনি মই ভাগ বতৰা কৰিব নোৱাৰোঁ আপুনিনো এইটো অৱস্থাত কেনেকৈ যাব আৰু অন্তৰ পৰীক্ষা শেষ হ'লেও তাইনো যোৰহাটলৈ কৈ
ক'ত বাইদেউ শুশ্ৰূষা কৰিব? তাকে দুহিতা ঘৰৰ পৰা গ'লেও এইখন ঘৰত বৰ অসুবিধা হ'ব। তাতে তাই বহুত দূৰ গাড়ীত অহা যোৱা কৰিলেও গা বেয়া হয়। সেইকাৰণে ময়ে যাওঁ নেকি? তুমি অঁ, মই গ'লে হস্পিটেলত থাকিবও পাৰিম আৰু হস্পিটেলৰ পৰা বাইদেউক অনাৰ পাছত বাইদেউৰ খোৱা বোৱাটো যতন ল'ব পাৰিম। সেইটো অৱশ্যে হয়। সেইকাৰণে ময়ে যাওঁ দিয়ক। এনেও বাইদেৱে মোক অলপ বেয়া পাই আছে। তেতিয়া বাইদেউক ওচৰ পালে মই সুধিব পাৰিম মোকনো বাইদেৱে কি কথাত বেয়া পাই আছে, আৰু মই শৰ্মাদেউ তালৈ গৈ এনে কি ভুল কৰিলোঁ সেই বিষয়ে সুধিব পাৰিম। সেইটো কথা অৱশ্যে ময়ো নুবুজিলোঁ। জ্যোতিষী তাত চোৱাব যোৱাৰ বাবে বাইদেৱে তোমাকনো কিয় খং কৰি আছে? জ্যোতিষী এজনক লগ কৰি নিজৰ ছোৱালী দুজনীৰ ভালৰ বাবে প্ৰতিকাৰ কিয় ল'ব নোৱাৰে? ঐ তই এতিয়াও ইয়াতে বহি আছ যে? যাচোন যা, কাপোৰযোৰ সলাই ল আৰু মুখত কিবা এটা ঘঁহি লগৈ। কি? মোৰ ৰুমৰ ড্ৰেছিং টেবুলতে ফেচ ক্ৰীম আছে, যা সেয়া ঘহগৈ। কিন্তু কিয়? তোক দেখোন কৈছিলোৱেই আজি আলহী আহিব বুলি, আৰু কাপোৰত অকণমান পাৰফিউমো লগাই ল, তেতিয়াহে ভাল লাগিব। কিয় মা? মোকনো কোনে চাব? তোমাৰহে আলহী, তোমাৰ লগতে কথা বতৰা পাতিব। তোমাক বা দেউতাকহে লগ কৰিবলৈ আহিব। তাতে মই নতুন চাৰ্ট পিন্ধি মুখত ইটো সিটো লগাই ভাল হৈ কিয় থাকিব লাগে? কাৰণ সেয়া কেৱল আলহীয়ে নহয়, বিশেষ আলহী। বিশেষ আলহী? কিন্তু এই বিশেষ আলহী কোন? মানে সেয়া ফোন বাজিলে, তেওঁলোকে কল কৰিছে চাগে। ৰ মই ফোনটো ৰিচিভ কৰি আহোঁ, আহি পাবৰ হৈছে চাগে। মা, দেউতাক ভাত দিলোঁ, তুমিও খাই ল'বাহি হা। মই যাম ৰ, আগতে কাপোৰখিনি জাপি বেগত ভৰাই লওঁ। চাৰ্জাৰডাল ভৰাইছানে? তুমি আকৌ ফোনত চাৰ্জ দিবলৈ পাহৰা নহয়। ফোনটো অফ হৈ থাকিলে গমেই নোপোৱা। সেইডাল ভৰালো বাৰু। আৰু লাগতিয়াল বস্তুখিনি ভৰাই লোৱা। অঁ, টুথব্ৰাছডালো ভৰাই লোৱা। অঁ, সেইডাল ভৰাবলৈ পাহৰিছিলোৱে, মই ভৰাই ল'ম বাৰু। তোমাক ৰাস্তাত খাবলৈ কিবা এটা বান্ধি দিওঁ, আহা, তেতিয়ালৈ ভাতকেইটা খাই ল'বাহি। দুহিতা, অঁ মা, মই নথকা দিনকেইটাত দেউতাৰ ভালদৰে যতন ল'বি, সময়ে সময়ে দৰৱকেইটা খুৱাই থাকিবি। হ'ব মা, তুমি চিন্তা নকৰিবা। আৰু দেউতাৰৰ কাৰণে দাইল ভাজি যিয়ে নবনাওঁ, তেল মছলা নিদিয়াকৈ একেবাৰে সাধাৰণভাৱে ৰান্ধিবি। ঠিক আছে মা। মই কিন্তু এই ঘৰখন অকল তোৰ ভৰসাতে এৰি থৈ যাম দুহিতা। মই নথকা দিনকেইটাত তই দেউতাৰ আৰু ভনীয়েৰক চাবি। অন্তৰেতো কিবা কথা ক'লেও তই ধৰি নাথাকিবি। হ'ব। কিবা কথাত খং উঠিলেও অন্ততঃ জ্যোতিষীয়ে কোৱা কথাষাৰ ফলিয়াবলৈ নিদিবি। জোন, তোৰ কামখিনি হৈ গ'লে সেই পৰ্দাখিনি খুলি পেলাই ৱাশ্বিং মেচিনত দি দিবিচোন দেই। হ'ব বাইদেউ। বাইদেউ, অঁ, আজি বাবলি বাইদেউ যাব নেকি ক'লৈ? শ্বশুৰবাৰী? দে, তাইক ক'লৈকো নাযায়। তাইক মই কাম এটা দি থৈছোঁ, কামটো সম্পূৰ্ণ নকৰালৈকে তাইক ক'লৈকো নাযায়। কিন্তু প্লিজ কল কৰা দুহিতা, প্লিজ কল কৰা। সেয়া আলহী আহিলেই চাগে। অনুৰাগ, তই কিন্তু এতিয়া আলহীৰ আগত মোবাইল টিপি নাথাকিবি, বুজিছনে? এনে কোন স্পেচিয়েল গেষ্ট আহিছে যাৰ বাবে মা ইমান এক্সাইটেড হৈ আছে? অনুৰাগ, এয়া চাচোন কোন আহিছে। অনুৰাগ, এয়া চন্দনা, আৰু চন্দনা, এয়া মোৰ ল'ৰা অনুৰাগ। ই চিভিল ইঞ্জিনিয়াৰ।